হেল্ল' এভৰিৱান আজিৰ জব ভেকেঞ্চিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ প্ৰথমটো জব ওলাইছে ইভেণ্ট আৰু ৱেডিং মেনেজাৰৰ যিসকলৰ তেওঁলোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে হেণ্ডলিং মেনেজাৰিয়েল টাস্ক কোঅৰ্ডিনেটিং ইভেণ্টছ মিটিং আৰু পটেঞ্চিয়েল ক্লায়েণ্টৰ চেলাৰী তেওঁলোকৰ DOEৰ যিটো ৰিকুৱাৰমেণ্ট হয় সেইটো মতে তেওঁলোকৰ চেলাৰীটো হ'ব আৰু তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট আৰু এটা ইমেইল ID দিয়া হৈছে সেই ইমেইল IDটোত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন পঠায় এই জবটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে বিশেষকৈ যিসকলৰ ৱেডিং মেনেজমেণ্টৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এই জবটো এপ্লাই কৰিব পাৰে পলম নকৰি আমি দ্বিতীয়টো পোষ্টলৈ আহিছোঁ দ্বিতীয়টো পোষ্ট ওলাইছে গুৱাহাটী মেট্ৰ' হস্পিটেলৰ পৰা আৰু পোষ্টটোৰ নাম হৈছে কনচালটেণ্ট ইমাৰ্জেঞ্চি মেডিচিন তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে MBBS MD বা অথবা ইমাৰ্জেঞ্চি মেডিচিনৰ তেওঁলোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে প্ৰায় 1 বছৰৰ ইয়াতে এটা ইমেইল ID দিয়া হৈছে ইমেইল IDত আপোনালোকৰ বায়'ডাটাখন আৰু এক্সপিৰিয়েঞ্চ সহ গোটেইখিনি আপোনালোকে পঠাই দিব পাৰে আৰু দুটা কণ্টেক্ট নাম্বাৰ দিয়া হৈছে তাতে আপোনালোকে যিখিনি আপোনালোকৰ কিবা যদি কনফিউজন আছে কিবা যদি ৰিকুৱাৰমেণ্টছ সুধিব লগা আছে গোটেইখিনি আপোনালোকে এই ফোন নাম্বাৰ দুটাত ফোন কৰি সুধিব পাৰে 3 নম্বৰ পোষ্টলৈ আহিছোঁ চেপলিং স্কুল ধাৰাপুৰ গৰালৰ পৰা আহিছে পোষ্টটো হৈছে টিচাৰ ইন ইনচাৰ্জ তেওঁলোকে ইংলিছ মিডিয়ামৰ বিচাৰিছে বিশেষকৈ আৰু তলতে এটা কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8876801118 এই নাম্বাৰটোত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন পঠাই দিব পাৰে আদাৰৱাইজ কিবা কনফিউজন থাকিলে কিবা এক্সপিৰিয়েঞ্চৰ কথা সুধিব লগা থাকিলে ফোন নাম্বাৰটোতে আপোনালোকে কল কৰি সুধিব পাৰে 4 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ এই ভেকেঞ্চিটো আহিছে আসাম ভেটেনেৰি এণ্ড ফিচাৰী ইউনিভাৰ্চিটি শ্বৰ্ট ফৰ্মত AVFU পোষ্টটো হৈছে ফাইনেন্সিয়েল অফিচাৰৰ ইয়াত এটা ৱেবছাইট দিয়া হৈছে www.vetbifg.account.in এই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে লাষ্ট ডেট দিয়া হৈছে 24 ডিচেম্বৰ লোকেশ্যন হৈছে খানাপাৰা যিহেতু ইউনিভাৰ্চিটিখন খানাপাৰাতে আছে আপোনালোকে এই ৱেবছাইটটোত গৈ এপ্লাই কৰিব পাৰে 5 নম্বৰ পোষ্টটো আহিছে ইণ্ডাছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জাগিৰোডৰ পৰা পোষ্টটো হৈছে PRD টিচাৰ ইংলিছ হিন্দী আৰু ডেন্সৰ আপোনালোকে ক্লাছ কৰিব লাগিব তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট উইথ BEd আৰু সেই একেখন স্কুলতে ছেকেণ্ড পোষ্টটো ওলাইছে TGT টিচাৰৰ ইংলিছ মেথছ আৰু আছামিজ আপোনালোকে পঢ়াব লাগিব ইয়াত তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট উইথ BEd আৰু 3 নম্বৰ পোষ্টটো ওলাইছে PGT টিচাৰৰ ইংলিছ ছ'চিয়লজি মেথছ হিষ্ট্ৰী ফিজিক্স কম্পিউটাৰ ছায়েন্স একাউণ্টেঞ্চি ফিজিক্স এই গোটেইখিনি ছাবজেক্ট আপোনালোকে কভাৰ কৰিব লাগিব তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট উইথ BEd তাৰ পিছৰ পোষ্টটো ওলাইছে এডমিন লাইব্ৰেৰী তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স ইয়াতে তলত এটা ফোন নাম্বাৰ দিয়া আছে ফোন নাম্বাৰটোত আপোনালোকে কল কৰি সুধি ল'ব পাৰে কিবা যদি আপোনালোকৰ বেছিক ইনফৰমেশ্যন সুধিব লগা আছে বা এক্সপিৰিয়েঞ্চৰ বিষয়ে ইয়াতে সুধি ল'ব পাৰে এইখন স্কুলৰ পৰাই শেষৰটো পোষ্ট ওলাইছে লেব এছিষ্টেণ্ট তেওঁলোকে BSc কোৱালিফিকেশ্যন বিচাৰিছে আৰু তলত এটা ইমেইল ID দিয়া আছে এই ইমেইল IDত আপোনালোকে আটাইকেইটা পোষ্টৰ বিষয়ে যিটো পোষ্টত আপোনালোকে এপ্লাই কৰিব খুজিছে বায়'ডাটাখনৰ সহ আপোনালোকে পোষ্টটোৰ নাম লিখি ইয়াতে আপোনালোকে এপ্লাই কৰি দিব পাৰে 6 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ এইটো আহিছে আপোনাৰ বেংকাৰ ফৰ কোচিং চেণ্টাৰ এখন কোচিং চেণ্টাৰত এজন বেংকত এক্সপিৰিয়েঞ্চ থকা মানুহৰ প্ৰয়োজন ক্ষমা কৰিব এইটো কোৱালিফিকেশ্যন নহয় এক্সপিৰিয়েঞ্চ হয় এক্সপিৰিয়েঞ্চ ইন পাব্লিক ছেক্টৰ বেংকত এক্সপিৰিয়েঞ্চ থকা এজন মানুহ বিচাৰিছে তেওঁলোকে কোচিং চেণ্টাৰটোৰ বাবে তলত এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰটোত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন পঠাই দিব পাৰে 7 নম্বৰ ভেকেঞ্চিটো আহিছে ছানবাৰ্ড প্ৰজেক্টৰ পৰা ইয়াতে এটা পোষ্ট আছে একাউণ্টেণ্ট আৰু একাউণ্টেণ্টৰ বাবে তেওঁলোকে BCom বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে টেলি ইন পাৰ্টিকুলাৰ উইথ এক্সেল টেলিত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব 1 পৰা 2 বছৰৰ ভিতৰত আৰু আপোনালোকৰ চেলাৰীটো তেওঁলোকে মেনশ্যন কৰি দিছে 15,000 একেখন ইনষ্টিটিউটতে আৰু এটা পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ তেওঁলোকে মেইল বিচাৰিছে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ব এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰৰ এক্সপিৰিয়েঞ্চ চেলছ ইন মাৰ্কেটিং আৰু আপোনালোকৰ বাইক থাকিব লাগিব চেলাৰী তেওঁলোকে মেনশ্যন কৰি দিছে 15,000 লোকেশ্যন দিছে তেওঁলোকে নলবাৰী ৰঙিয়া বৰপেটা মৰিগাঁও বঙাইগাঁও বকো আৰু গোৱালপাৰা ইমেইল ID এটা দিয়া আছে ইমেইল IDত আপোনালোকৰ বায়'ডাটাখন পঠাই আপোনালোকে এপ্লাই কৰিব পাৰে আদাৰৱাইজ তলত দিয়া কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি কিবা কুৱেৰি থাকিলে আপোনালোকে সুধি ল'ব পাৰে আমি 8 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ এইটো আহিছে 108 ইমাৰ্জেঞ্চি ফালৰ পৰা প্ৰথম পোষ্টটো হৈছে ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান EMT কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে BSc বায়'লজি বা নাৰ্ছিং ডিগ্ৰী হ'ব লাগিব আদাৰৱাইজ B Pharm
বা গ্ৰেজুৱেট হ'ব লাগিব বা বায়'লজিত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব তেওঁলোকে এজ দি দিছে এজ লিমিট 21 to 35 ইয়াতে ছেকেণ্ড পোষ্টটো ওলাইছে পাইলট বা ড্ৰাইভাৰৰ কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ আৰু তেওঁলোকে এজ এটা লিমিট ধৰি দিছে 24 to 35 ইয়াৰ্ছ আৰু তেওঁলোকে 4 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে লাইট কমাৰ্চিয়েল ভেহিকল চলোৱাৰ 108তে শেষৰটো পোষ্ট ওলাইছে ইমাৰ্জেঞ্চি ৰেছপন্স অফিচাৰ ERO তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ স্কিলছ গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু কম্পিউটাৰ বিষয়ে জানিব লাগিব এজ লিমিট দিয়া হৈছে 21 to 35 ইয়াৰ্ছ আৰু পষ্টিং হ'ব SHO গুৱাহাটী যিটো লখৰাত আছে তেওঁলোকৰ অফিচ আৰু ইমেইল আইডি এটা দিয়া হৈছে এই ইমেইল আইডিত আপোনালোকে গোটেইকেইটা পোষ্টৰ বিষয়ে আপোনালোকে যিটো পোষ্টত এপ্লাই কৰিব বিচাৰে এই পোষ্টটো মেনশ্যন কৰি আপোনালোকে আপোনালোকৰ বায়'ডাটাখন পঠাই দিব পাৰে আৰু যদি কিবা অসুবিধা হয় এটা অনলাইন পৰ্টেল দিয়া হৈ আছে সেই অনলাইন পৰ্টেলত গৈও আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টোত যদি আপোনালোকৰ কিবা উপকাৰিতা যেন লাগিলে আপুনি আপোনালোকৰ ফ্ৰেণ্ডছৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব